ন্যায় ভৰি পৰিছে লখিমপুৰ ইটোৰ পিছত সিটোকৈ অঞ্চল গ্ৰাস কৰি পেলাইছে বাংলাদেশী ম্যাই ৰেলপথৰ কাষে কাষে কেৱল বাংলাদেশী ম্যাৰ দপদপনি লখিমপুৰৰ সভ্যতা সংস্কৃতিলৈ ভাবুকি আনিছে বাংলাদেশী ম্যাই সম্প্ৰীতিত আঘাত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি বিনষ্ট কৰি পেলাইছে লখিমপুৰৰ পৰিস্থিতি বিভিন্ন অসামাজিক অনৈতিক কৰ্মৰে লেতেৰা কৰিছে ঐতিহ্যমণ্ডিত লখিমপুৰ জিলা মুখ্যমন্ত্ৰীয়ে কেৱল চমক সৃষ্টিৰ বাবে চলাইছে নেকি উচ্ছেদ গাদী দখলৰ বাবে উচ্ছেদ কৰি দেখুৱালে নহব লখিমপুৰৰ 10,000 ভূমি কিন্তু এতিয়াও ম্যাৰ কবলত বাংলাদেশী ম্যাক লৈ গৰ্জন বীৰ লাচিত সেনাৰ অবৈধভাৱে বেদখল কৰা ভূমিসমূহ মুক্ত কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে জন্মলগ্নৰে পৰাই আমি দাবী উপস্থাপন কৰি আহিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু ইতিমধ্যে লখিমপুৰৰ কদম ৰাজচক্ৰ অন্তৰ্গত কদম কছাৰী 4,000 ভূমি এতিয়াও সন্দেহযুক্ত বাংলাদেশী মূলৰ ম্যাৰ কবলত আছে বীৰ লাচিত সেনা বিজেপিৰ এজেণ্ট নহয় কংগ্ৰেছৰো এজেণ্ট নহয় বীৰ লাচিত সেনা আমি যেতিয়াই সন্দেহযুক্ত বাংলাদেশী মূলৰ ম্যাৰ কথা কওঁ তেতিয়াই আমাক একাংশই বিজেপিৰ এজেণ্ট সজাবলৈ চায় আৰু যেতিয়াই ভাষী সংখ্যালঘুসকলৰ কথা কওঁ তেতিয়া আমাক কংগ্ৰেছৰ এজেণ্ট সজাবলৈ যায় আজি আপোনালোকে জানি আচৰিত পাব যে বীৰ লাচিত সেনা অসমে কোনো ধৰণৰ এজেণ্ট লৈ কাম নকৰে আমাৰ ৰাজ্য অসম এতিয়া কেৱল ম্যাৰ কবলত যেনিয়েই চাই তেনিয়েই প্ৰতিখন জিলাৰ প্ৰতিটো চুকে কোণে প্ৰতিটো অঞ্চল এতিয়া গ্ৰাস কৰি পেলাইছে বাংলাদেশী মূলৰ ম্যাসকলে ধুবুৰী নগাঁও গোৱালপাৰা আদিত অবৈধ বাংলাদেশী ম্যাৰ দপদপনিৰ পিছত এতিয়া খিলঞ্জীয়া লোকসকল থাকিব নোৱাৰা হৈ পৰিছে বাংলাদেশী ম্যাৰ উৎপাতত য'তে ত'তে দখল কৰিছেহি চৰকাৰী ভূমি আৰু সাজি তুলিছে নিজৰ নামত ঘৰ-বাৰী ৰেল লাইনসমূহৰ আশে পাশে কেৱল এতিয়া বাংলাদেশী ম্যা আৰু ম্যা জড়িত হৈছে বিভিন্ন অসামাজিক কাম যেনে চুৰি ডকাইতি ড্ৰাগছ আদি অনৈতিক কামত যাৰ বাবে সম্পূৰ্ণৰূপে দাগ লাগিছে এতিয়া লখিমপুৰৰো গৌৰৱত বাংলাদেশী ম্যাক লখিমপুৰৰ পৰা বাহিৰ কৰি দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই গৰজি উঠিছে লখিমপুৰৰ বীৰ লাচিত সেনা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ কেৱল মাত্ৰ ভাষণৰ ফুলজাৰিয়ে চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ নহয় এইসকল বাংলাদেশীক আপোনালোকে অতি শীঘ্ৰে যদি উৎখাত নকৰে এওঁলোকক যদি ডিটেনশ্যন কেম্পলৈ নপঠায় বীৰ লাচিত সেনা অসমে 26 জানুৱাৰীৰ পিছত আমি নিজেই নিজাববীয়াকৈ বীৰ লাচিত সেনা অসমে নিজাববীয়াকৈ কিন্তু ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম বীৰ লাচিত সেনাৰ আহ্বান যে মুখ্যমন্ত্ৰীয়ে কেৱল চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ নচলাই প্ৰকৃত অৰ্থত চলাওক উচ্ছেদ লখিমপুৰৰ 10-11 বিঘা ম্যাৰ আধিপত্য চলি থকা ভূমিত শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে চলাওক উচ্ছেদ যেতিয়া খিলঞ্জীয়া মুছলমানৰ সপক্ষত বীৰ লাচিত সেনাই মাত মাতে তেতিয়া কংগ্ৰেছে এজেণ্ট আৰু বাংলাদেশী ম্যাৰ বিপক্ষত মাতে তেতিয়া বিজেপিৰ এজেণ্ট সজোৱা হয় বীৰ লাচিত সেনাক বুলি অভিযোগ লখিমপুৰৰ বীৰ লাচিত সেনাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বীৰ লাচিত সেনাৰ মন্তব্য যে কেৱল গাদী দখলৰ বাবে উচ্ছেদ নচলাই প্ৰকৃত অৰ্থত খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত উচ্ছেদ কৰক বিজেপি চৰকাৰে বাংলাদেশত পৰিয়াল থাকিও লখিমপুৰৰ মাটিত কেনেকৈ ভূমিপট্টা পালে এইসকল বাংলাদেশী ম্যাই বুলি মন্তব্য বীৰ লাচিত সেনাৰ যদিহে লখিমপুৰৰ ভাবুকিস্বৰূপ এইসকল ম্যাৰ ওপৰত বিজেপি চৰকাৰে শীঘ্ৰেই ব্যৱস্থা নলয় তেন্তে 26 জানুৱাৰীৰ পিছত নিজেই ব্যৱস্থা লোৱাৰ হুংকাৰ বীৰ লাচিত সেনাৰ অবৈধভাৱে বেদখল কৰা ভূমিসমূহ মুক্ত কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে জন্মলগ্নৰে পৰাই আমি দাবী উপস্থাপন কৰি আহিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু ইতিমধ্যে লখিমপুৰৰ কদম ৰাজচক্ৰ অন্তৰ্গত কদম কছাৰী 4,000 ভূমি এতিয়াও সন্দেহযুক্ত বাংলাদেশী মূলৰ ম্যাৰ কবলত আছে ডিজু চাপৰিত প্ৰায় 1,000 বিঘা ভূমি সন্দেহযুক্ত বাংলাদেশী ম্যাৰ কবলত আছে ইয়াৰ উপৰিও যিটো পুৰণি ট্ৰেইন লাইন আছিল আমাৰ লখিমপুৰত এই ট্ৰেইন লাইনৰ দুয়ো কাষে এতিয়া অবৈধ বাংলাদেশী মূলৰ ম্যাৰ বসতিস্থল হৈছে আৰু এনে একাংশ ঘৰ আমাৰ লখিমপুৰৰ সভ্যতা সংস্কৃতিৰ লগত মিল নথকা এনেকুৱা কিছুমান ঘৰ ইয়াত হঠাতেই আমি দেখিবলৈ পাইছোঁ যোৱাকালি আমি সৈনিক সতীৰ্থসকলৰ লগত গৈছিলোঁ এইবোৰ চাওক আমাৰ লখিমপুৰৰ স্থায়ী বাসিন্দা মানুহৰ এইবোৰ ঘৰ হয় নেকি আপোনালোকে লখিমপুৰত সংবাদ জগতৰ জড়িত ব্যক্তিসকলক আমি সুধিছোঁ
আৰু লখিমপুৰবাসী ৰাইজক সুধিছোঁ, এইসমূহ ঘৰ আপোনালোকে কেতিয়াবা লখিমপুৰৰ ট্ৰেইন লাইনত দেখিছিলে নেকি? যোৱাকালি আমি যেতিয়া গৈছোঁ, তেওঁলোকৰ আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, আমাৰ সাজপাৰৰ লগত তেওঁলোকৰ একো মিল নাই। এই চাম মানুহে আমাৰ লখিমপুৰৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি ধ্বংস কৰি আমাৰ মাজত যি সাম্প্ৰদায়িক সংঘৰ্ষ, যি কূট কৌশল, এইসকল মানুহে কিন্তু ইয়াত ঘাটি পাতি তেওঁলোকে অসামাজিক কামত লিপ্ত হৈ আমাৰ লখিমপুৰৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি কেৱল মাত্ৰ উচ্ছেদৰ নামত চমক সৃষ্টি কৰিলে নহ'ব। লখিমপুৰত এতিয়াও প্ৰায় 10,000 ভূমি VGR PGR বনাঞ্চলৰ ভূমি এতিয়াও বেদখল মুক্ত কৰিবলৈ বাকী আছে। এইসমূহ কেতিয়া আপুনি বেদখল মুক্ত কৰিব সেই কথা স্পষ্ট কৰক। আৰু দ্বিতীয় কথা হ'ল, আমি যেতিয়া এই সন্দেহযুক্ত বাংলাদেশী মূলৰ ম্যাৰ কথা কওঁ, তেতিয়াই আমাক একাংশই বিজেপিৰ এজেণ্ট সজাবলৈ চায়, আৰু যেতিয়াই ভাষিক সংখ্যালঘুসকলৰ কথা কওঁ তেতিয়া আমাক কংগ্ৰেছৰ এজেণ্ট সজাবলৈ যায়। আজি আপোনালোকে জানি আচৰিত পাব যে বীৰ লাচিত থানা অসমে কোনো ধৰণৰ এজেণ্ট হৈ কাম নকৰে। বীৰ লাচিত থানা অসমে জাতীয় জীৱনৰ স্বাৰ্থত, অসমৰ সমাজ জীৱনৰ স্বাৰ্থত, অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে জন্মলগ্নৰে পৰা কাম কৰি গৈছে। সেয়েহে আমি আজি গোটেই সংবাদমেলখনত তথ্য সহকাৰে, প্ৰমাণ সহকাৰে লখিমপুৰত যে বাংলাদেশে ভৰি পৰিছে সেই কথাটো উপস্থাপন কৰিব বিচাৰিছোঁ। এইখন এখন চাওক, এইখন এখন জমাবন্দী, এইখন এখন জমাবন্দী ৰাজহ চক্ৰ উত্তৰ লখিমপুৰ, আৰু গাঁও হ'ল বান্ত বঙালী। এই বান্ত বঙালীত 4জন ব্যক্তি, তেওঁলোকৰ পট্টা নম্বৰ হৈছে 28। তেওঁলোকৰ পট্টাত থকা পট্টাদাৰৰ নাম হ'ল মিয়া হুছেইন, নুৰ হুছেইন, চাহাদ আলী আৰু চুবেদ আলী। এতিয়া কথা হ'ল এই 4জন ব্যক্তি, আকৌ এবাৰ কৈ দিছোঁ নামকেইটা শুনিব, যে নুৰ হুছেইন, চাহাদ আলী, চুবেদ আলী আৰু মিয়া হুছেইন। যে ইয়াৰে ভিতৰত 4জনৰ ভিতৰত 2জন থাকে এতিয়াও বাংলাদেশত, 2জন এতিয়াও বাংলাদেশত থাকে। সেইটো মই কোৱা কথা নহয়। আমাৰ মাজত আজি এজন মুছলমান যুৱক আছে তাইজুল হক, তেখেতৰ ঘৰৰ কাষতে কেনেদৰে সঘন বাংলাদেশী অহা যোৱা হয়, গোটেই কথাখিনি তেখেতে স্পষ্ট ভাষাৰে ক'ব। এতিয়া আমাৰ কথা হ'ল যে বাংলাদেশত মানুহ থাকে আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অধীনত তেওঁলোকে ম্যাদী পট্টা কেনেকৈ পালে? কথাবোৰ কিন্তু ইমান সহজ নহয়। এই লখিমপুৰখন, এইখন অসমক লাহে লাহে নিগনিৰ দৰে তলে তলে সুৰংগ খান্দি আমাৰ অসমীয়া জাতিটোক ফুফুলা কৰি পেলাব এই অবৈধ বাংলাদেশী মূলৰ মিয়া জাতিটোৱে। এই জাতিটোৰ অসমৰ সমাজ জীৱনৰ, অসমীয়া খিলঞ্জীয়া মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ লগত কোনো মিল নাই। গতিকে এতিয়া আপোনালোকে কওক, যদিহে আমি বাংলাদেশী মূলৰ অবৈধ এইসমূহ মিয়াৰ কথা কওঁ, আমি কি বিজেপিৰ এজেণ্ট হৈ যাম নেকি? আমাৰ জাতীয় দায়িত্ব আছে, আমাৰ এই অসমখনত যাতে অবৈধ বাংলাদেশী মুক্ত কৰি ৰাখিব পাৰোঁ, অবৈধ বিদেশী মুক্ত অসম যাতে আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰি গৈছোঁ। সেই কাম কৰিবলৈ যাওঁতে এতিয়াও আজিৰ তাৰিখতো আমাৰ বীৰ লাচিত থানা অসমৰ মুখ্য সচিব জেলত আছে। এতিয়া কথাবোৰ ক'লে কেনেদৰে হ'ব? কথাবিলাক যেতিয়া আমাক কয় বিজেপিৰ এজেণ্ট, আমাৰ মুখ্য সচিবকে ধৰি এতিয়াও 10জন সৈনিক কাৰাৰুদ্ধ হৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত আমি মাতিম নে নামাতিম? যদি এইবোৰ ক্ষেত্ৰত আমি নামাতো, কোনে মাতিব? কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিলে লাভ নাই, কেৱল মাত্ৰ গাদী দখল কৰিবৰ বাবে, কেৱল মাত্ৰ ৰজামন্ত্ৰী হ'বৰ বাবে ৰাজনীতি কৰিলে লাভ নাই। প্ৰকৃতাৰ্থত খিলঞ্জীয়া সুৰক্ষা দিবৰ কাৰণে, প্ৰকৃতাৰ্থত অসমীয়া জাতিটোৱে যাতে অনাদি অনন্তকালৰ বাবে এই আজন্ম গৃহভূমিত প্ৰতিগৰাকী খিলঞ্জীয়া মানুহে যাতে মূৰ তুলি জীয়াই থাকিব পাৰে, তাৰ পৰিৱেশ কোনে আনিব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, কেৱল মাত্ৰ ভাষণৰ ফুলজাৰিয়ে চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ নহয়। এইসকল বাংলাদেশীক আপোনালোকে অতি শীঘ্ৰে যদি উৎখাত নকৰে, এওঁলোকক যদি ডিটেনশ্যন কেম্পলৈ নপঠায়, বীৰ লাচিত থানা অসমে 26 জানুৱাৰীৰ পিছত আমি নিজেই নিজাববীয়াকৈ, বীৰ লাচিত থানা অসমে নিজাববীয়াকৈ কিন্তু ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। এতিয়া কথাবোৰ আমি নকওঁ, আজি গোটেই কথাবিলাক ক'ব এই তাইজুল হক নামৰ যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীয়ে গোটেই কথাবোৰ উপস্থাপন কৰিব, কেনেদৰে বাংলাদেশীয়ে অসমলৈ আহি কেনেদৰে নাগৰিকত্ব লাভ কৰে, এই নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত কোনে কোনে সহায় কৰে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'লে বিদেশীৰ পৰিয়ালটোৱে তেখেতৰ ঘৰত গৈ ভৰি হাতে কৰজোৰ কৰি মাটি 1.5 বিঘা দিবলৈও তেওঁ সাজু হৈছে, যে এই বিষয়টো আপোনালোকে আৰু আগনবঢ়াব। গতিকে কথাবিলাক চাওক, আমি কোনখন লখিমপুৰত বাস কৰি আছোঁ, আৰু 10 বছৰ পিছত আপোনাৰ আমাৰ সন্তানে এইখন লখিমপুৰত সুৰক্ষিত হৈ জীয়াই থাকিব পাৰিবনে? কথাবোৰ খুব গভীৰভাৱে আমি বিশ্লেষণ কৰাৰ সময় আহি পৰিলে। গতিকে অসমৰ প্ৰতিগৰাকী সচেতন খিলঞ্জীয়া অসমীয়া ৰাইজলৈ আমি আহ্বান জনাইছোঁ, বীৰ লাচিত থানাই জাতীয় দায়িত্ব পালন কৰি এই বিষয়সমূহ আজি ৰাইজৰ মাজলৈ আমি এৰি দিছোঁ। গতিকে আপোনালোকেও আহক, খিলঞ্জীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সকলোৱে যদি আমি একগোট হৈ এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বিৰুদ্ধে যদি আমি সংগ্ৰাম যদি আগবঢ়াই নিওঁ, তেনেহ'লে নিশ্চিতভাৱে এই অসমখন যে আমাৰ এটা সময়ত বাংলাদেশী
মূলৰ ম্যাৰ ওচৰত আঁঠুলৈ আমি জীয়াই থাকিব লাগিব, সেই কিন্তু পৰিৱেশ পৰিস্থিতিলৈ আমি আগবাঢ়িছোঁ। ভূপেন হাজৰিকাৰ কোৱাৰ দৰে আজি যদি আমি নিজক নিছিলোঁ, অনাগত দিনত কিন্তু আমি অসমতে ভগনীয়া হ'ব লাগিব। গতিকে মই গোটেই কথাখিনি প্ৰকৃতাৰ্থত তথ্যভিত্তিক প্ৰমাণ সহকাৰে গোটেই কথাখিনি তাইজুল হক নামৰ ব্যক্তিজনে আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।